নমস্কাৰ। এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 জানুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৭৫তম গণৰাজ্য দিৱস লৈ জিলাই জিলাই সাজু প্ৰশাসন। গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত খানাপাৰাত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড়ত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰঞ্জিত দাসে। যোৰহাটত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব অতুল বৰাই। তেজপুৰত ইউজি ব্ৰহ্ম, ধুবুৰীত চন্দ্ৰমোহন পাটোৱাৰী আৰু শিলচৰত পতাকা উত্তোলন কৰিব পৰিমল শুক্লবৈদ্যই। কামৰূপত কেশৱ মহন্ত, তিনিচুকীয়াত ৰণোজ পেগু, বঙাইগাঁৱত পতাকা উত্তোলন কৰিব অশোক সিংঘালে আৰু ধেমাজিত যোগেন মোহন আৰু শিৱসাগৰত পতাকা উত্তোলন কৰিব সঞ্জয় কিষাণ। মঙ্গলদৈত পতাকা উত্তোলন কৰিব মন্ত্ৰী অজন্তা নেওগে আৰু মৰিগাঁৱত পীযুষ হাজৰিকা, লগতে মাজুলীত বিমৰ বৰাই পতাকা উত্তোলন কৰিব। ইয়াৰ লগতে গোলাঘাটত পতাকা উত্তোলন কৰিব জয়ন্ত মল্ল বৰুৱাই। গোৱালপাৰাত পতাকা উত্তোলন কৰিব নন্দিতা গাৰ্লছাই। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। অহা 16 ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ ঘোষণা। কেইবাটাও কৃষক সংগঠনে ভাৰত বন্ধৰ আহ্বান কৰিছে। সংযুক্ত কিষাণ মৰ্চা, ভাৰতীয় কিষাণ ইউনিয়নসহ কেইবাটাও কৃষক সংগঠনে সাব্যস্ত কৰিব প্ৰতিবাদ। লোকসভা নিৰ্বাচনৰ মোদী চৰকাৰৰ বিৰুদ্ধে সৰব কৃষকসকল। কেইবাটাও দাবী লৈ পুনৰ ৰাজপথত নমাৰ সিদ্ধান্ত কৃষক সংগঠনৰ। আৰু MSPৰ আইনী নিশ্চয়তা, নিবনুৱা সমস্যা, অগ্নিবীৰ আঁচনিৰ বিৰুদ্ধে সৰব কৃষক সংগঠন। এই ধৰ্মঘটত সকলোকে অংশ ল'বলৈ আহ্বান ভাৰতীয় কিষাণ সংঘৰ নেতা ৰাকেশ টিকায়েতৰ। আৰু অহা 16 ফেব্ৰুৱাৰীত ভাৰত বন্ধ ঘোষণা। কেইবাটাও কৃষক সংগঠনে ভাৰত বন্ধৰ আহ্বান কৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। অসমলৈ আহিছিল দুজন ৰাহুল গান্ধী, এজন আচল আৰু আন এজন নকল। ন্যায়যাত্ৰাৰ বাছত আছিল ডুপ্লিকেট ৰাহুল গান্ধী আৰু ন্যায়যাত্ৰাৰ বাছত আছিল ৰাহুল গান্ধীৰ বডি ডাবল। বাছৰ পৰা জনতাক অভিবাদন জনোৱাজন আছিল ৰাহুল গান্ধীৰ বডি ডাবল। আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধীৰ দৰে দেখা এজন ডুপ্লিকেট ৰাহুল গান্ধী আহিছিল অসমলৈ। ইণ্ডিয়া টুডেৰ প্ৰতিবেদনৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ ডাঙৰ অভিযোগ আৰু সাব্যস্ত। সম্ভৱতঃ ন্যায়যাত্ৰাৰ বাছত বহি আছিল দুজন ৰাহুল গান্ধী। ডুপ্লিকেট ৰাহুল গান্ধী খিৰিকীৰ কাষত বহাই ভিতৰত বহি আছিল ৰাহুল গান্ধী আৰু বাছত ৰাইজে দেখা পোৱাজন আছিল ৰাহুল গান্ধীৰ বডি ডাবল। ৰেচন কাৰ্ড থকা সকলে লাভ কৰিব 5টাকৈ ডাঙৰ সুবিধা। 4জনীয়া সদস্য থকা পৰিয়ালে লাভ কৰিব 20 কেজিকৈ চাউল আৰু 5জনীয়া সদস্য থকা পৰিয়ালে 25 কেজিকৈ চাউল লাভ কৰিব। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নামত 5 কেজিকৈ চাউল আৰু সুলভ মূল্যৰ দোকানীয়ে পৰিয়ালৰ সদস্য অনুযায়ী চাউল নিদিলে পৰিব বিপদত। দোকানীয়ে কমকৈ ৰেচন দিলে অভিযোগ দিব পাৰিব আপুনি চৰকাৰক। আৰু ৰেচন কাৰ্ড থকা সকলো পৰিয়ালে লাভ কৰিব একোখনকৈ আয়ুষ্মান কাৰ্ড আৰু ৰেচন কাৰ্ড দেখুৱালেই 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব আপুনি। লগতে উজ্জ্বলা আঁচনিৰ গেছ চিলিণ্ডাৰো লাভ কৰিব ৰেচন কাৰ্ড থকা পৰিয়ালে। আৰু ৰেচন কাৰ্ড থাকিলেই 300 টকা হ্ৰাস মূল্যত পাব গেছ চিলিণ্ডাৰ। বিনামূলীয়া ইঞ্চুৰেঞ্চৰ সুবিধাও লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। আৰু ভৱিষ্যতে ৰেচন কাৰ্ড থকা সকলো লোক অন্তৰ্ভুক্ত হ'ব অৰুণোদয় আঁচনিত। ৰেচন কাৰ্ডক লৈ কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন। আধাৰ কাৰ্ড আছেনে আপোনাৰ? এই মুহূৰ্তৰ খবৰসমূহ ৰাজ্যবাসীৰ বাবে। যিসকলে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিল আৰু ৰেচন কাৰ্ডখন পোৱা নাই তেনেহ'লে কি কৰিব আৰু আপুনি কি কাৰণত পোৱা নাই আৰু আধাৰ কাৰ্ড নাথাকিলে আপুনি নাপাব নেকি ৰেচন কাৰ্ড? আহক সবিশেষ জানি লওঁ। আধাৰ কাৰ্ড আছেনে আপোনাৰ? আধাৰ কাৰ্ড নথকাসকলে ৰেচন কাৰ্ড পাবনে? আবেদনৰ পিছতো যদি ৰেচন কাৰ্ড পোৱা নাই তেনেহ'লে কি কৰিব? আধাৰ কাৰ্ড নথকাসকলে ৰেচন কাৰ্ড লাভ নকৰে। আধাৰ নথকাসকলক ৰেচন কাৰ্ড দিবলৈ কেন্দ্ৰৰ সৈতে আলোচনা ৰাজ্য চৰকাৰৰ। আধাৰ কাৰ্ড নথকাসকলক ৰেচন কাৰ্ড দিবলৈ অনুমতি বিচাৰিছে অসম চৰকাৰে। আৰু এই পৰ্যন্ত কেন্দ্ৰই দিয়া নাই কোনো ধৰণৰ উত্তৰ
যিসকলে ৰেচন কাৰ্ড আধাৰ কাৰ্ড নাই তেওঁলোকে লাভ কৰিবনে নাই ৰেচন কাৰ্ড আৰু NRCৰ বাবে যিসকলৰ বায়োমেট্ৰিক হোৱা নাই সেইসকলে পোৱা নাই আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড নথকাসকলক ৰেচন কাৰ্ড দিবলৈ আলোচনা কেন্দ্ৰৰ পৰা এই পৰ্যন্ত উত্তৰ আহিলেই আধাৰ কাৰ্ড নথকাসকলে লাভ কৰিব ৰেচন কাৰ্ড আৰু যদি আপোনাৰ আধাৰ কাৰ্ডখন নাই তেনেহ'লে আপুনি কিন্তু লাভ নকৰে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড নথকাসকলে ৰেচন কাৰ্ড নাপাব।